Good morning, friends. Welcome to my Facebook and YouTube channel. দেখিছেনে বিজেপি চৰকাৰ দিনত আমাৰ এইটো এনাৰেল প্ৰটেক্টেড এৰিয়া ৰাস্তা কি কণ্ডিশ্যন। এইটো ৰাস্তা দি স্কুলীয়া যাবলগীয়া হয়, সৰু সৰু ল'ৰা ছোৱালী যাবলগীয়া হয়। আজি কিমান বছৰৰ পৰা কংগ্ৰেছ চৰকাৰ দিনত 15 বছৰৰ পৰা ভোট দি আহি এতিয়া বিজেপি চৰকাৰক ভোট দিলোঁ। যিহেতু ৰাস্তা পদূলিবোৰ অলপ ঠিক হ'ব লাগে। চৰকাৰৰ কাণত যিহেতু পৰিছেও, আমাৰ খুমটাই সমষ্টিৰ এইটো জেকচন এৰিয়া ৰাস্তা পৰে। তো বতাহ বৰষুণত কালি ভালকৈ ইয়াত পাই গৈছে। বতাহ বৰষুণত তামোল গছ কেইবাজোপা ভাঙিছে, লগতে ঘৰত গছ ডাঙৰ ডাঙৰ গছ উঘালি পৰিছে। এইখিনি মই দেখুৱাম। তো বিশেষকৈ লাইন নাছিলে, কালি ৰাতিয়ে মই দিব পাৰিছিলোঁ। ইয়াত ৰাস্তা ব্লক হৈ গৈছিলে এইডোখৰত গছৰ ডাল ভাঙি। তো লাইনৰ তাঁৰতো পৰিছে। এইফালে বিজুলী ঢেৰেকণি যথেষ্ট ডাঙৰ আছিলে। এয়া তামোল ভাঙি গৈছে, ইয়াৰ পৰা ফাটি গৈছে। এইজোপা হাউলি গৈছে, লগতে আৰু বাৰীত কেইবাজোপা ভাঙিছে। তামোল যেনি তেনি ভাঙি গৈছে। কলগছ উঘালি পৰিছে। কালি ৰাতিৰ পৰা কাম কৰি আছোঁ অন্ত হোৱা নাই। যিহেতু এয়া কলগছ উঘালি পৰিছে, প্ৰকাণ্ড ভীমকল গছ বনাই আছোঁ মই। যিহেতু এই ৱাৰ ছিঙি গৈছে, এডাল মেইন ৱাৰ পষ্টৰ পৰা অহা। এইফালে এডাল পৰিছে, এইফালে 2-3 জোপা এইখিনিত ভাঙিছে তামোল। এডাল ভাঙিছে, এডাল ভাঙিছে, এডাল এইফালে ইয়াত টিং এৰাই দিছিলে। টিং খোল খাই ৰেজিং এনেকৈ পাক হৈ আছে। ৰাতি বৰষুণত কিতাপ পত্ৰ চব ছোৱালীৰ কিতাপ পত্ৰ তিতিছে। বৰষুণত ভিতৰত গোটেই পানী। এইফালে এয়া গছ উঘালি গৈছে, প্ৰকাণ্ড এডাল গছ ঘৰত পৰিছে। যিহেতু এইবোৰ টিং চিং চব ফুটা কৰি দিছে, এডাল গছ উঘালি গৈছে। এডাল প্ৰকাণ্ড গছ কালি কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো। এডাল দেখিছেনে কিমান ডাঙৰ গছ ভাঙি গৈছে, উঘালি গৈছে। এইফালে আমডাল ভাঙি গৈছে। ইয়াত চৰকাৰৰ কাণত পৰে নে নপৰে ক'ব নোৱাৰোঁ। যিহেতু এইটো বতাহ ধুমুহা বৰ ভালকৈ এইফালে চুই গৈছে। দেখিছেনে, ইফালে মূৰ্তিবলৈ অহা ৰাস্তা ব্লক হৈ গৈছিলে। ৰাতিয়ে গছ কাটিছোঁ, গছ কাটি এইফালে সম্পূৰ্ণ হোৱাই নাই এইখিনি। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। চৰকাৰে অলপ কাণ দিলে ভাল হয়, ৰাস্তা পদূলি বিশেষকৈ অন্য হওক নহওক। লগতে বতাহ ধুমুহাত যিসকলে এইবিলাক ঘৰ দুৱাৰ ভাঙি যায়, তেওঁলোকে অন্ততঃ ত্ৰিপাল এখনো সময়ত নাপায়। পোৱাসকলে পাই থাকে। আজি এতিয়া শিল বৰষুণত কেইবাবাৰো পাই গ'ল। মই আজিলৈকে একো এটা পোৱা নাই চৰকাৰৰ ফালৰ পৰা। সেয়ে চৰকাৰলৈ বিনম্ৰ অনুৰোধ, যাতে এনেকুৱাবোৰ হ'লে অলপ দুখীয়াক সাহাৰ্য দিব লাগে। অ'কে, থেংক ইউ।